বিলাসীপাৰা কেএম লিটিল ফ্লাৱাৰ হাইস্কুলত শিক্ষাৰ্থীৰ 6 মহীয়া শিক্ষাৰ মূল্যাংকন আৰম্ভ। শিক্ষা আৰু শিক্ষাৰ্থীৰ মান নিৰ্ণয় কৰিবলৈ প্ৰতি বছৰে প্ৰাইভেট ইংলিছ স্কুল কেএম লিটিল ফ্লাৱাৰ হাইস্কুলত 6 মাহত শিক্ষাৰ্থীৰ মাজত কেইবাটাও বিষয়ক লৈ শিক্ষাৰ্থীসকল কিদৰে আগবাঢ়িছে তাৰ তত্ত্বাৱধান লোৱা হয়। এইবেলিও আজিৰে পৰা স্কুলখনত নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত শিক্ষাৰ্থীসকল কিদৰে আগবাঢ়িছে তাৰ মূল্যায়ন কৰিবলৈ কনফাৰেন্স আৰম্ভ হৈছে বুলি স্কুলখনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুভাষ চন্দ্ৰ সাহাই জানিবলৈ দিছে। বিভিন্ন শ্ৰেণীৰ পৰা প্ৰায় 175 সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে স্কুলখনৰ ছাত্ৰ-ছাত্ৰী বেণ্ড বছোৱা স্কাউট গাইড সমবেত সংগীত আৰু পৰীক্ষাৰ ফলাফল প্ৰতি বছৰে উন্নীতকৰণৰ জখলা বগাই অভিভাৱকসকলৰ বিশ্বাস যোগাই আহিছে বুলি অভিভাৱকসকলে জানিবলৈ দিয়ে। আনকি শৈক্ষিক ক্ষেত্ৰত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি সন্তুষ্ট বুলি মতামত আগবঢ়ায়। Organized SLC program. Last year, this program also organized by the school. So this year also organized the same program. This is an educational program. Actually, this is an educational program. This is a program organized by the school, especially to look after the students, how much they acquire knowledge, how much they gain knowledge in the classes. This is showed by the students, and they are judged. They are seen by the especially invited guests and the guardians. Especially the guardians individually judge them how much they acquired skill and present all the topics they are given. SLC বুলি কয় এইটো SLC students lead conference এইটোৰ জৰিয়তে আমি আমাৰ যিখিনি আমাৰ 6 মাহৰ যিখিনি আমাৰ ইয়াতে টিচিং দিয়া হৈছিল তাৰ ওপৰত এইটো মানে এটা বেসিক এটা আমাৰ এক্সাম বুলি কয় সিহঁতে কিমানখিনি শিকিছে তাৰ ওপৰত ডিপেন্ড কৰি আমি এই কনফাৰেন্সখন আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ।